স্যাৰ ফাইটাৰ জেটছত পাইলটে যে 2G 3G ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰে তাৰ অৰ্থ কি বুজাব পাৰিবনে? ঠিক আছে, জি ফ'ৰ্চ এটা এপেৰেণ্ট ফ'ৰ্চ যোনটো আমি ফিল কৰোঁ যেতিয়া আমি এক্সিলেৰেশ্যন আণ্ডাৰত থাকোঁ। একদম চিম্পল ভাষাত বুজাওঁ, যদি তুমি 2G ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰি আছা তুমি ফিল কৰিবা যে তোমাৰ ৱেইট ডাবল হৈ গৈছে, আৰু যদি তুমি 3G ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰি আছা তুমি ফিল কৰিবা যে তোমাৰ ৱেইট ট্ৰিপল হৈ গৈ আছে। তুমি যদি 70 কেজিছৰ হয় তেতিয়াহ'লে 2G ফ'ৰ্চৰ আণ্ডাৰত তোমাৰ এনেকুৱা চেঞ্চেশ্যন এটা হ'ব যে তুমি 140 কেজিছৰ হৈ গৈছা, কিন্তু ৰিয়েলিটি তুমিতো 140 কেজি হোৱা নাই, কিন্তু সেইটো এটা জাষ্ট এটা চেঞ্চেশ্যন এটা ফিল কৰিবা যোনটো ৰিয়েল নহয় কিন্তু এটা এপেৰেণ্ট হয়। মানে জি ফ'ৰ্চ যিমান বাঢ়ি গৈ থাকে আমাৰ গাত ৱেইটৰ চেঞ্চেশ্যনটো সিমান বাঢ়ি গৈ থাকে, আৰু জি ফ'ৰ্চ যিমান কমি গৈ থাকে আমাৰ গাত ৱেইটৰ চেঞ্চেশ্যন সিমানেই কমি গৈ থাকে। ইন চামাৰী, জি ফ'ৰ্চ এটা এপেৰেণ্ট ফ'ৰ্চ হয়, এটা ফিক্সিয়াছ ফ'ৰ্চ হয় যোনটো আমি ফিল কৰোঁ, যাৰ চেঞ্চেশ্যনটো আমি ফিল কৰোঁ, আৰু সেই চেঞ্চেশ্যনটো আমি মেথমেটিকেলি এক্সপ্ৰেছ কৰিবলৈ চেষ্টা কৰোঁ। আৰু যদি মেথমেটিকেলি গোটেইখিনি বস্তু তোমালোকে বুজিবলৈ চেষ্টা কৰিছা তেতিয়াহ'লে খাৰগুলি আহি যোৱা আৰু মোৰ ক্লাছত জইন কৰাহি।